মই এতিয়া পাই গলো যেটো মানে ফেসবুকতে দেখি আছিলো ফটো দেখা নাছিলো তো মই এটা একদম বহুত ধুনিয়া জায়গাত পাইছো शुरू करते हैं बिना किसी डेडिकेशन के गुड मर्निंग एवरीवन वेलकम टू चैनल वेक अप नॉर्थ ईस्ट और इतना मैं आहि आसो एफाले इतना मैं आहि पाई गली लखीमपुर और आशा करो सकलो भाले आछे सके और मैं भाले आसो और सक आज र'दটো बहुत মানে বহুত কাৰাকে ওলাইছে বহুত দিনৰ পিছত ৰ'দ দিছে আৰু ভাবিলো অকমান ওলাইও যাওঁ বহুত দিন যেহেতু ক'তো যোৱা নাছিলো আৰু মোৰ বাওঁ ফালে আছে দেখিছে এইটো দুৰ্গা মন্দিৰ আৰু এইটো লখিমপুৰতে আছে আৰু মোৰ ৰাইট সাইডে আছে গণেশ মন্দিৰ কিন্তু গণেশ মন্দিৰ ফালে আমি নাযাওঁ আমি যাম বাইপাছ হৈ কিনি আৰু সব এটা ধুনীয়া লাগে এডোখৰত মানে পুৰা গছ থকাৰ কাৰণে কিন্তু এইখিনি কাটি দিলে বহুত বেয়া লাগিব প্ৰায় গছবিলাক কাটিয়ে দিলে আৰু এইটো হৈ গ'ল লখিমপুৰ বাইপাছলৈ যোৱা ৰাস্তাটো আৰু ৰাইটত গ'লে পাব আপুনি লখিমপুৰ টাউনখন আৰু আমি সিধা যাম বাইপাছ হৈ য'ত জুবিন গাৰ্গৰ ফটো অঁকা আছে তোমালোকক দেখাই দিম বাইপাছটো বহুত ধুনীয়া হ'ল আগতকৈ পাপন দা গান শুনি একদম জুবিন দাক চোৱা মজাই বেলেগ আৰু এইটো চক মন যায় একদম বহুত ধুনীয়াকৈ আঁকি থোৱা আছে যিহেতু ইয়াতো মানে জুবিন গাৰ্গৰ ফটো মাৰি দিছে চব ধুনীয়া একদম বাইপাছত আছে ফটোটো আৰু এতিয়া পাই গ'লি পদুমণি থান আৰু পদুমণি থান একদম ধুনীয়া লাগে আৰু যিফালে মোৰ বাওঁফালে আছে পাৰ্কখন আগতে খুব ইয়াত আহিছিলোঁ যেতিয়া আমি লখিমপুৰত পঢ়ি আছিলোঁ তো আহিছিলোঁ আৰু এইডোখৰত বহুত ভাল লাগে গছ গছনি থাকিলে মোৰ মানে বহুত ভালেই লাগে আৰু ৰাইট চাইডে পদুমণি থান আছিলে তো ব'লক এতিয়া গৈ থাকোঁ আৰু আহি পাই গ'লো সোৱণশিৰি যিখন নদী মানে মাজতে NSPC ব্লক কৰিছিলে নে কিবা কৰিছিলে আৰু বহুত মাছ মৰিছিলে বুলি কোৱা শুনিছিলোঁ আৰু এইখনে হৈ গ'ল সোৱণশিৰি যিখন সোণেৰে যোৱা টাইপ বুলি কয় মানে সোণৰ বস্তু পাইছিলে বুলি কয় ইয়াত তো পৰিৱেশটো চাওক কি ধুনীয়া ৰাস্তাটো দিছে কি ধুনীয়া ৰাস্তা একদম মজা আৰু আমি এতিয়া পাই গ'লোহি সোৱণশিৰি পৰা অকণমান আগত পাই গ'লোহি তো ইয়াতে কিবা এটা মানে কুঁহিয়াৰ ৰস খাইছোঁ যিহেতু আজি বহুত ৰ'দ সেইকাৰণে মানে ইয়াতে কুঁহিয়াৰ ৰস খাই লওঁ আৰু এইফালে কুঁহিয়াৰ পাৰি আছে আইচ নাই কিন্তু খাই ল'ব লাগিব তাৰপিছত বগীবিল পাম তাৰপিছত ক'ত গৈ আছে কি কথা গম পাই যাব ব'লক এতিয়া গৈ থাকোঁ এই জেগাটো বহুত ভাল লাগে মানে জেগাটো চব চালিয়া জেগা ৰাস্তাটো ভাল লাগে আৰু গছ গছনি থাকিলে বেছি ভাল লাগে ৰাস্তাটো চব কি ধুনীয়া মজা মানে ৰাস্তাটো আৰু ধেমাজি পাৰ হৈ আহিলোঁ পাৰ হৈ অহাৰ পিছত এতিয়া আমি ৰাইট ল'ব লাগিব যে যদি চিধা যাওঁ তেতিয়া চিলাপথাৰ পামগৈ আৰু ৰাইট ল'লে আমি বগীবিল হৈ পিনি ডিব্ৰুগড় যোৱা ৰাস্তাটো এইফালে যাব পাম আৰু যদি আপুনি নামচাই চামচাই যোৱাৰ পৰা ধৰি যদি আপুনি চিলাপথাৰ যায় বা এইবিলাক মুকংচলৈ যোনফালে নাযায় মানে এইফালে যাব পাৰে জোনাই চোনাই চিধা যায় আৰু ৰাইটত আপুনি পাব বগীবিল যিখন একদম মানে বহুত দীঘল দলং বুলি কোৱা হয় আৰু বগীবিলত আগতে বহুত আহিছে যিহেতু পিকনিক চিকনিক খাব আহিছে চাগে বহুতে কিন্তু এতিয়া প্ৰায় মানুহবিলাক নোহোৱা হ'ল আৰু ৰাস্তাটো আগতকৈ বহুত বেয়া হৈ গ'ল আগতে বহুত ধুনীয়া ৰাস্তা আছিলে আগত দেখিলে গম পাব ৰাস্তাটো বেয়া কিন্তু মই লগৰ এটাক ফোন কৰোঁতে লগৰটোৱে কৈছিলে যে ৰাস্তাটো বেয়া সেইফালেদি নাযাবি পাৰিলে মাজুলী হৈ যা যিহেতু আমি গৈ আছোঁ শিৱসাগৰ তো মাজুলী হৈ যাব পাৰি কিন্তু ভাবিলোঁ কি অলপ ঘূৰি কিনি যাওঁ আৰু গাড়ী চাড়ী লৈ যাবলৈ অলপ বেয়া যিহেতু আমাৰ ফালৰ পৰা যাব বেয়া লখিমপুৰ ফালৰ পৰা যাবলৈ বেয়া আৰু মাজুলী ফালৰ পৰা মানে যোৰহাট ফালৰ পৰা ৰিটাৰ্ণ হ'বলৈ ভাল কাৰণ সেইফালে চৰকাৰী ফেৰী আৰু আমি এইফালে প্ৰাইভেট ফেৰী যিবিলাকত কোনো ছিকিউৰিটি নাই আৰু যদি ভাবিছে যদি মাজুলীৰে ফেৰী পাৰ নোহোৱাকৈ যাওঁ বুলি তেতিয়া আপোনালোকে সোমাব পাৰে ঢকুৱাখানাদি সোমাব পাৰে আৰু বগীবিলত যোনটো এটা মাথাউৰি আৰু মাথাউৰিটো একদম পূৰা পকা কৰি থোৱা আছে আৰু এইটো চিধা চিধি গৈ থাকিলে আপুনি মাজুলী পাবগৈ ৰাইট চাইডে যোনটো মানে মাথাউৰি সোমাই গৈছে আৰু ৰাস্তাটো একদম বেয়া মানে ৰাস্তাটো বেয়া কাৰণে অলপ চলায়ো বেয়া লাগিছে কাৰণ ডকাবিলাকত পৰি গৈছে আৰু যিহেতু মোৰখন SUV নহয় SUV হ'লে প্ৰব্লেম নাছিলে আৰু চব বহুত ডাঙৰ ডাঙৰ ডকাবিলাক আছে ইয়াত মানে আপুনি ধৰিব নোৱাৰে ডকা আৰু কাটিবলৈ একদম অপশ্যন একো নাথাকে মানে সেইকাৰণে ডকাতে পৰি যায়গৈ গাড়ীখন আৰু ফাইনেলি পাই গ'লোহি একদম বগীবিল আৰু বগীবিলখন চাওক কি ধুনীয়া মানে বগীবিল উঠোঁতে বহুত ভাল লাগে যিহেতু ওখ টাইপকৈ থাকে আৰু মানে একদম ধুনীয়া জেগা আৰু একদম মুকলি জেগা আৰু যিহেতু ৰাইট বা লেফ্টত আপুনি যদি চব চালে ভালে সেউজীয়া হৈ থাকে কাৰণ ইয়াত পানী হয় পানী হোৱাৰ পিছত একদম ঘাঁহ বনবিলাক ধুনীয়াকৈ জীপাল হৈ উঠি আহে আৰু ইয়াত পূৰা বহুত মৌ চৌ চৰি থাকে যিখিনি আজি দেখা নাই ইমান কিন্তু দেখিছোঁ দূৰত দেখিছোঁ কিন্তু কেমেৰা মানে উঠাব পৰা নাই কাৰণে আপোনালোকক দেখুওৱা নাই
আৰু যিখন কাঞ্চনজংঘা ৰিজৰ্ট আছে মোৰ ৰাইট চাইডে আছে মানে আমাৰ ফালৰ পৰা লখিমপুৰ ফালৰ পৰা যদি যায় মানে ধেমাজি ফালৰ পৰা যদি যায় তেতিয়া ফাৰ্ষ্ট মানে যোনফালৰ পৰা উঠে সেইটো নহয় আৰু যোনটো এণ্ডিং পইণ্টৰ ৰাইট চাইডে যোনটো মাথাউৰি সেইফালে আছে আৰু একদম বহুত ধুনীয়া পৰিৱেশ এটা কিন্তু আমি তাত সোমাবলৈ ইমান টাইম নাই মানে যিহেতু আমি ওলোৱা বহুত দেৰি হৈ গ'ল আৰু আজি বহুত ৰ'দ দি আছে সেইকাৰণে ৰখিব মন যায় মানে যিহেতু ইয়াত একদম বহুত গৰম নিচিনা লাগিছে মুকলি যিহেতু আৰু চক মোৰ ৰাইট চাইডে যাব লাগিব কাঞ্চনজংঘালৈ আৰু বহুত ধুনীয়া জেগা মানে কাঞ্চনজংঘা যিহেতু যিবিলাক আহিছে গম পায় আৰু এইডোখৰত চেকপোষ্ট থাকে আৰু দলঙৰ ওচৰত যিহেতু চিকিউৰিটি দিবলগীয়া হয় আৰু যদি ৰাইটত যায় তেতিয়া পাবগৈ কাঞ্চনজংঘা আৰু যদি বাওঁফালে যায় তেতিয়া পাব ডিব্ৰুগড় আৰু ৰাইট চাইডে যাব গ'লে চেপনৰ পৰা ধৰি চব পাব আৰু আমি যাম ৰাইট চাইডে যি চেপন হৈ কিনি যাম আৰু মানে কি চেপন হৈ যাবই লাগিব যদি শিৱসাগৰ যায় কিন্তু শ্বৰ্টকাটটাও আছে তেতিয়া শ্বৰ্টকাটটো গ'লে আমি ওলামগৈ বেলেগ জেগাত কিন্তু চাই লওঁ যদি শ্বৰ্টকাটটো পাহৰিছোঁ মানে বহুত দিন অহা নাই যদি পাওঁ তেতিয়া গুচি যাম আৰু মোৰ লেফ্ট চাইডে চব গোটেই বাগান আৰু আমি মেইন ৰাস্তা মানে নগৈ কিনি এইফালে সোমাই দিলোঁ আৰু মানে ৰাইট চাইডে মানে শ্বৰ্টকাটটা পালোঁ শ্বৰ্টকাটেটো গুচি আহিলোঁ আৰু এইফালে গ'লে আমি বেলেগ এটা জেগাত ওলাই যাম ক'ত ওলাম আপোনালোকে দেখিব দিছে আৰু ইয়াৰ পৰা পুলিচে চেকিং বহি আছে চেকিঙত আমাক নৰখালে বাৰু বাইক ধৰি আছে চাগে গাড়ী ধৰা নাই হেলমেট পিন্ধোৱাখিনি ধৰিছে হেলমেট নিপিন্ধাকৈ ধৰিছে যিমান পাৰে কাগজ পাতিখিনি ক্লিয়াৰ কৰি ল'ব নহ'লে বহুত প্ৰব্লেম হয় এনেই ফাইনখিনি দি থকাতকৈ নিজে ক্লিয়াৰ থাকি দমত ধৰি থাকক না লাইফটো একদম পূৰা প্ৰব্লেম একো নাথাকে মানে আগফালে যে গোলকে যে আছে এইটো আমাৰ ঘৰ 2 hours later আৰু আহি এটা ধুনীয়া জেগা মানে এটা তেল ডিপু পিছফালে এটা বহুত ধুনীয়া বস্তু ৰখাই থৈছে কি ৰখাই থৈছে গম পাব তাত সোমাই লওঁ তাৰপিছত আপোনালোক দেখাই গৈছোঁ ব'লক এতিয়া ভিডিঅ'টো চাই যাওক তেতিয়া গম পাব কি বস্তু চাব সোমাইছোঁ আমি যিটো তেল ডিপু ভৰাবলৈ সোমাই মানুহ কিন্তু আমি তেল ভৰাব সোমোৱা আমি বেলেগ বস্তুৰ কাৰণে সোমাইছোঁ আৰু মই এতিয়া পাই গ'লোঁ যিটো মানে ফেচবুকতে দেখি আছিলোঁ ক'তো দেখা নাছিলোঁ তো মই এতিয়া একদম বহুত ধুনীয়া জেগা এটা পাইছোঁ আপোনাক দেখাই দিছোঁ কি বস্তু হয় যে চাই লওক মোৰ পিছফালে একদম ধুনীয়া বস্তু এটা আছে মানে সেইটো যিটো কেইদিনমানৰ আগতে একদম পূৰা গম পাই আছিলে যে কি কেনেকৈ আহি আছিলে বস্তুটো আৰু বৰ্তমান এতিয়া শিৱসাগৰতে আছে চব কেনেকৈ আছে আৰু গোটেই কাম চলি আছে ইয়াত গোটেই ৰিজৰ্ট বনাবলৈ চলাই আছে গোটেই চাফ চিকুণ কৰি লৈছে চব এখন হৈ গ'ল উইংছ অফ হাজৰিকা এয়াৰবাছ A320 আৰু তলত চকাকেইটা নাই চকাকেইটা খুলি লৈছে তাত দেখাই আছে চকাকেইটা ক'ত আছে এইফালে আছে এনেকৈ পাংখাকেইটা নেকি এইকেইটা আগফালটো খুলি থোৱা আছে পূৰা কাম চলি আছে ইয়াত গোটেই ডাঙৰকৈ এইখন আগতে ফেচবুকত দেখি আছিলোঁ আজি ৰিয়েলকৈ দেখিছোঁ এয়াৰ ইণ্ডিয়া উইংছ অফ হাজৰিকা এইফালে মই সোমাই যাব লাগিব চলাবলৈ গুৱাহাটীতে পেলাই দিওঁ এনেকৈ চলাই কিনি আগফাল চাগফালো লগাই পাখিকেইটা লগাই খালি আগফালো নাই নহয় য'ত লেণ্ডিং হৈ যাব আৰু গ্লাছখনো অকণমান ঢকা আছে সেইটো বনাব লাগিব ডিলাৰত আৰু পাখিকেইটা ইয়াত আছে আগফালো সেইটো আৰু চকাকেইটা এইফালে আছে মই দেখাই আছোঁ চকাকেইটা ইয়াত পূৰা কাম চলি আছে চব কি মজা মানে এখন আচলতে চাগে মোৰ মতে চাগে এখন আগতে বেয়া চাগে মানে অচল হৈ থকা বিমান এখন হ'ব চাগে যিখন মানে ইয়াত লৈ আহিছে এইটো পাংখিকেইটা খুলি থৈছে
প্লেনৰ ভিতৰৰ মালবিলাক এনেকুৱা নেকি ইঞ্জিনটো নে এয়াৰবাছ A320 ইমাৰ্জেঞ্চি এক্সিট এইটো পাংখাটো ন এইটো পাংখা হ'ব অঁ পাছফালে এনেকৈ নাথাকে জানো চব বস্তু লৈ আহিছে কিন্তু ন এটা বস্তু থৈ অহা নাই এখন বনাই দিব নি আকৌ ইয়াত আনি বনাই দিলে বোলে মডিফাই কৰি কিনি এইকেইটা টায়াৰটো অকণমান গৈছে বাৰু বেয়া জ্বলে চাগে এইকেইটা টায়াৰ না এটা বাইকৰ টায়াৰ নিচিনা নহ'বতো খুব বেয়াকৈ পৰেহি নহয় এইখিনি চকেট যাম বা কিবা কিবি গ'ল চাগে ইয়াৰ পাংখা কিখিলা এইখিলা আৰু এইখন হৈ গ'ল উইংছ অফ হাজৰিকা ইয়াত পৰা একদম মজাকৈ ৰিজৰ্ট বনাব চাগে গোটেই মাটি সমান কৰি আছে বৰ্তমান জেচিবি দেখি আছে কামত লাগি আছে আৰু আমি জাষ্ট মানে এইটো এইফালে আছে এটা তেল ডিপু পিছফালে এনেকৈ থৈ দিছে ৰাস্তাৰ প্ৰায় দেখিয়ে যায় আমি দেখি গ'লোঁ কাৰণে সোমালোঁ নহ'লেতো গম নাপাওঁ ইয়াত আছিলে বুলি চব মজা তেতিয়া আকৌ ইয়াৰ পৰা গৈ থাকোঁ অলপ এইটো মেইন ৰাস্তা আৰু ইয়াত কাম চলি আছে বৰ্তমান আৰু তাৰ পিছফালে আছে এইটো তেল ডিপু এইটো মেইন ৰাস্তা আৰু মোৰ আগত আছে দেখিছে এখন নামদাঙৰ শিলসাগৰ যিটো বিখ্যাত একদম আহোম ৰজা দিনতে বনাই থৈ যোৱা আৰু চব বহুত চনৰ আগতে বনাই থৈ যোৱা আৰু কাইলৈ ধুনীয়াকৈ দেখাম যিহেতু শিৱসাগৰ আহিছোঁ আৰু দেখাই যাম কাইলৈ ধুনীয়াকৈ আৰু লাইফছত নামদাঙৰ নামঘৰত কিবা পাতিছে মানে সভা চভা কিবা পাতিছে চাগে আৰু ল'ৰা এটা মোৰ আমাৰ ফালেদি বাওঁ ফালেদি ডাইৰেক্ট আহিলে আহি দেখিলে আপুনি ধূলি উৰি যে আছে আৰু সেইডোখৰতে মানে পূৰা বহুত ডাঙৰকৈ উৰি গ'ল ল'ৰাটো এতিয়া ক'ত পৰিলে ঠিক নাই তলত পৰিলেগৈ চাগে দেখাই দিম আপোনালোকক যিহেতু মোৰ মিউজিক লগাই থোৱা আছিলে সেইকাৰণে মানে মই ভইচ অভাৰ দিবলগীয়া হৈছে চাই লওক এতিয়া ধুনীয়াকৈ এক গ্লাছ পৰি গৈছে নে ইয়াত মাৰিছে মাৰি তাত পৰি গৈছে বাইকখন গাঁৱত পৰিছে দেই মাৰি পঠিয়াই ভাল হ'ব নি এইটো এইটো মিটাৰটোৱে পৰি গ'ল পুলিচ মাৰি যা কিনে নাযাব পুলিচ মাৰি যায় বহুত স্পীড আছে অভদ্ৰ 120 140 বাইক লৈ আছে আমাৰ আগতো পৰিব লৈছিলে মৰিব দিব লাগে ই মাৰিছে তো পিছৰ কথা বেলেগ মানুহ মাৰাহেঁতেন কি হ'ল এইখিনি টান লৈছে এইখিনি টান লাগিছিলে নামি যাওঁ হেলমেট আছে ইমান মোৰ আগৰ হেলমেট হাতত আছিলে এইটো হাততে আছে এইটো মিটাৰটো এইটোহে ন খালী আহিছে খালী আহিছে স্পীড আহিছে সেইডোখৰ পৰা উৰি আহিলে বেগ মাৰিলে তাৰপিছত অঁ গম নাপায় হা
ৰছী লাগিব ৰছী এৰি টানি দিয়া কাম হ'ল কি হ'ল পাটনাৰ ইয়াৰ পাটনাৰ চাগে গোন্ধ পাইছোঁ